নমস্কাৰ গ্ৰহণ কৰিব শ্ৰদ্ধাৰ দৰ্শকসকল। বৰ্তমান সময়ত কা বিৰোধী আন্দোলনে গা কৰি উঠিছে আৰু অসমৰ সৰ্বত্ৰে কা বিৰোধী আন্দোলন তীব্ৰতৰ হৈ আহি আছে। বিভিন্ন জাতীয় সংগঠনসমূহে কাৰ বিৰোধী কৰি আছে, কাৰ বিৰোধিতা কৰি আছে। কা কিন্তু বলবৎ কৰা হৈছে ইতিমধ্যে আৰু এই কাৰ বিৰুদ্ধে বিভিন্ন ছাত্ৰ সংগঠন, জাতীয় সংগঠন, বিৰোধী ঐক্যমঞ্চ সকলোৱে কিন্তু ইয়াৰ বিৰোধ কৰি আছে। আৰক্ষীও সষ্টম হৈ আছে দেখিবলৈ পোৱা গৈছে। অসমৰ সৰ্বত্ৰে আৰক্ষী সাজু হৈ আছে। চাৰিওফালে একেবাৰে যিমানবোৰ স্পৰ্শকাতৰ অঞ্চল আছে গোটেইখিনি অঞ্চলতে কিন্তু এনেদৰে আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে আৰু সাজু হৈ আছে। বিভিন্ন দল সংগঠন, ৰাইজৰ দল, অখিল গগৈও আৰু সমুজ্জ্বল ভট্টাচাৰ্য দেখা আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যতেও কিন্তু তীব্ৰ আন্দোলন, তীব্ৰ সমালোচনা কৰি আছে, এই কাৰ বিৰোধী কৰি আছে। আৰু তাৰ মাজতে যোৱাকালি সন্ধিয়া ডিব্ৰুগড়ত এনেদৰে আছুৰ লগত পুলিচৰ সংঘাত সৃষ্টি হৈ যায় আৰু এনেদৰে ঠেলা হেঁচা হতাহতি হোৱাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। আপোনালোকে সম্পূৰ্ণ দৃশ্যটো চাই থাকিব। বাহিনী আমাক মেলি দিছে, হত্যা কৰিবলৈ চেষ্টা কৰা হৈছে। আমাৰ চেষ্টা সফল নহয়। আমি বিজেপি দলটো এটা জাতিটো ব্যক্তি, তেওঁলোকৰ পূৰ্বৰ দলক গাদ্দাৰ ধৰি আছে। গতিকে এনে দলৰ পৰাই কৰিব নোৱাৰি। এই দলৰ বিৰুদ্ধে, এই চৰকাৰৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ চলিছে। তেওঁলোকে যিমানে পুলিচ আমাৰ প্ৰতিবাদ চলি যাব। দাদাগিৰিয়ে ছাত্ৰ সন্থাৰ আন্দোলন, অধিক তীব্ৰভাৱে আমি এই আন্দোলন কৰিবলৈ সাজু হৈছো। তাৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম অব্যাহত থাকিব। যেতিয়ালৈকে কা পাতি নহয় আমাৰ সংগ্ৰাম কিন্তু ভৱিষ্যতৰ দিনত এই কাখন যে অসমীয়া জাতিৰ কাৰণে কিমান ভয়াৱহ কাখন রাইজক